ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 3 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি ৰাতি 10:43 লৈকে। তাৰ পিছত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি ৰাতি 10:55 লৈকে। তাৰ পিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব ৰাতি 10:43 লৈকে। তাৰ পিছত কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 8:11 পৰা 9:59 তাৰ পিছত 8:55 পৰা 11:42 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি যদি চৰকাৰী বিষয় এটা আবদ্ধ হৈ আছিলে তেন্তে সেইটো আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব পাৰে, আপুনি সফলতা লাভ কৰিব। ইতিবাচক হৈ থাকিলে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। আজি আপুনি আনন্দদায়ক সময় কটাব ধৰ্মীয় আৰু আধ্যাত্মিক কামত। আজি আপুনি বাজেটত যত্ন ল'ব লাগিব। ইয়াৰ বাবে অপ্ৰয়োজনীয় খৰচসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আজি আঁতৰি থাকিব লাগিব, নহ'লে আপোনাৰ খৰচ বৃদ্ধি হোৱা দেখা গৈছে। বিতৰ্ক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যা সমাধান কৰিব পাৰিব। ব্যৱসায় সম্পৰ্কীয় সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। সামগ্ৰীৰ মান আৰু উন্নত কৰাৰ প্ৰচেষ্টা কৰক। ইয়াৰ ফলত লাভৰ স্থিতি আৰু অধিক শক্তিশালী হ'ব। নতুন অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে। নিয়োজিত লোকসকলে হয়তো যাত্ৰা কৰিব লাগিব পাৰে। ঘৰত প্ৰেম আৰু উপযুক্ত সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। ভৰি বা আঁঠুৰ বিষৰ দৰে আজি সমস্যা থাকিব পাৰে। ভাল খাদ্যাভ্যাস কৰক আৰু লগতে কিছু সময় যোগাসন আৰু ব্যায়ামত কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে ঘনিষ্ঠ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'ব লাগিব। আপুনি নিশ্চিতভাৱে সঠিক পৰামৰ্শও লাভ কৰিব। সময় আপোনাৰ বাবে অনুকূল হৈ আছে, কিন্তু সময়ৰ সৎব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। সম্পৰ্কত কিছু মত পাৰ্থক্য থাকিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। এই সময়খিনি শান্তিৰে কটাব লাগিব। বিপদজনক কামত আগ্ৰহ নকৰিব, লোকচানৰ সন্মুখীন হ'ব পাৰে। এই মন্দাৱস্থাত ব্যৱসায়িক কাম কাজ অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। নতুন নতুন কাম কাজৰ প্ৰতিও গুৰুত্ব দিব লাগিব। কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কামো আপুনি লাভ কৰিব। ঘৰত সঠিক ব্যৱস্থা ৰাখিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কেও আলোচনা হ'ব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব। তাৰ বাবে আপুনি উপযুক্ত জিৰণি ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ে সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি কৰাৰ কাৰণে হ'ব। চৌপাশৰ ইতিবাচক মানুহৰ লগত কথা পাতিলে আপুনি লঘু অনুভৱ কৰিব। এটা সুন্দৰ সময় লাভ কৰিব গৈ আছে। দৈনন্দিন কামৰ লগতে আন কামবোৰো অতি সহজেই আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। পৰিৱেশ নেতিবাচক হৈ পৰাৰো চান্স আছে। নিজৰ আচৰণ সংযত কৰি ৰাখক যাতে ঘৰৰ পৰিৱেশ বিনষ্ট নহয়। শিশুৰ সৈতে কিছু সময় কটালেও তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়িক অংশীদাৰ আৰু কৰ্মচাৰীৰ সৈতে সম্পৰ্কত চলি থকা উত্তেজনাৰ অন্ত পৰিব। ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা কাগজ আদি পৰীক্ষা কৰাওক, আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান সম্ভৱ আছে। ঘনিষ্ঠ আত্মীয়ক লগ পালে মানসিক চাপ কমি যাব আৰু পাৰিবাৰিক সম্পৰ্ক অধিক ঘনিষ্ঠ হ'ব। স্বাস্থ্য আজিৰ কাৰণে আপোনাৰ ভালেই থাকিব, কিন্তু পৰিৱৰ্তিত বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। সময়মতে চেকআপ আদি কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বিশেষ ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব।
গতিকে তেওঁলোকৰ কথা আৰু পথ প্ৰদৰ্শনৰ প্ৰতিও নিশ্চিতভাৱে গুৰুত্ব দিব। তেওঁলোকৰ দ্বিধাদ্বন্দ্ব সমাধান হোৱাৰ লগে লগে যুৱক যুৱতীসকলে সকাহৰ সমনীয়া কাঢ়িব আৰু কিছুমান ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰো সাহস পাব। যিকোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নিজৰ আচৰণত কিছু নমনীয়তা বজাই ৰাখক। আনৰ কামত হস্তক্ষেপ কৰিলে সম্পৰ্কত তিক্ততা আহিব পাৰে। কিবা বস্তু আজি হেৰুৱাৰ সম্ভাৱনাও আছে। দূৰৰ পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰক। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো পৰিকল্পনাও হাতত আহিব পাৰে। সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰক, কাৰণ আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি হোৱাৰ আজি সম্ভাৱনা আছে। পৰিয়ালৰ লগত মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান সম্ভৱ আছে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। আজি আপোনাৰ গেছৰ সমস্যাই আমনি কৰিব পাৰে, যাৰ বাবে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ উচিত চিকিৎসা হ'ব আয়ুৰ্বেদিক চিকিৎসা। গতিকে আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত চিন্তা কৰাটো ভাল হ'ব। অলপ যত্ন ল'লে বহু কথা স্বয়ংক্ৰিয়ভাৱে সংঘটিত হ'ব। ঘৰত শান্তি আৰু সুখৰ বাবে দৈনন্দিন কাম কাজবোৰ ভালকৈ কৰিব পাৰিব। ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আনৰ কাম কাজত হস্তক্ষেপ নকৰি নিজৰ ইগ' খং আদি নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। বিত্তীয় বিনিয়োগৰ সৈতে জড়িত বিষয়তো অলপ চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব। কৰ্মক্ষেত্ৰত বহু ধৰণৰ কামত ব্যস্ত থাকিব। আপোনাৰ কষ্ট অনুযায়ী আপুনি উপযুক্ত ফলাফলো লাভ কৰিব। সম্পত্তিৰ কামত বিশেষ লাভৰ আশা নকৰিব। যদি আপুনি ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে লাভৱান হ'ব। ঘৰখনত সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিলে ধনাত্মক শক্তি অনুভৱ কৰিব। কিন্তু প্ৰেম সম্পৰ্কত শিষ্টাচাৰ বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বতৰৰ প্ৰতি অসাৱধানৰ বাবে সংক্ৰমণৰ দৰে সমস্যা আহিব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৰ পৰা নতুন তথ্য লাভ কৰিব পাৰে, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ চতুৰতা আৰু বুদ্ধিৰে যিকোনো সমস্যা অতিক্ৰম কৰিব পাৰিব। যোগ আৰু ধ্যান ধাৰণাৰ বাবে কিছু সময় নিশ্চয়কৈ ওলাব। ইয়াৰ দ্বাৰা মানসিক শান্তি বজাই ৰাখিব পাৰিব। অপ্ৰয়োজনীয় খৰচ কমালে বাজেটৰ অৱনতি ঘটাৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যৰ সন্মানৰ যত্ন লওক। আপোনাৰ কথা বতৰা আৰু আচৰণতো কিছু উদাৰতা আৰু নমনীয়তা আনিব লাগিব। আৱেগিকভাৱে কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি নকৰিব। ব্যৱসায়ৰ কাম কাজ ভাল হ'ব, কিন্তু আয়কৰ বিক্ৰী কৰ আদিৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সমন্বয় আৰু প্ৰেম থাকিব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। দৈনন্দিন কাম কাজত লগতে ব্যায়াম আৰু যোগাসনক অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। যি কামেই নকৰক কিয় আপুনি সফল হ'ব। যিকোনো পুৰণি বিবাদ আজিয়ে সমাধান হ'ব, যাৰ বাবে সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। নিজৰ স্থান সলনি কৰিব বিচৰা মানুহে কিছু আশা দেখিব। কোনো বিষয়ৰ সন্দৰ্ভত আপোনাৰ মনত নেতিবাচকতাই অধিপত্য বিস্তাৰ কৰিব পাৰে। অসাৰ তৰ্কত সময় নষ্ট নকৰিব। কেতিয়াবা আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। ধৈৰ্য আৰু সংযম থকাটো আপোনাৰ বাবে আজি জৰুৰী। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব আৰু অভিজ্ঞ লোকৰ পৰাও সহায় লাভ কৰিব। ব্যৱসায়ক আগুৱাই নিয়াৰ বাবেও একশ্যন প্লেন তৈয়াৰ কৰক। চাকৰিত আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু অগ্ৰগতিৰ সম্ভাৱনাও আছে। পৰিয়ালৰ পৰিৱেশ শিথিল হ'ব। সকলো সদস্যৰ মাজত উন্নত সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব, যিটো আপোনাৰ ইতিবাচক হ'ব। কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰতে কৰিব পাৰিব আৰু বিশেষ মানুহক লগ পোৱাৰ সুযোগ পাব। ইয়াৰ উপৰিও সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজতো সক্ৰিয়তা থাকিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক টেঙা হ'বলৈ নিদিব। লগতে আত্মবিশ্বাস বজাই ৰাখিব।
অত্যাধিক কামৰ বোজাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব পাৰে, গতিকে নিজৰ কামত আন মানুহৰো সহায় লওক। ব্যৱসায়ত আপোনাৰ ৰাজনৈতিক সম্পৰ্ক অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। লগতে ছ'চিয়েল মিডিয়া আৰু জনসংযোগতো উপস্থিতি বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায় প্ৰচাৰো হ'ব। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰ সম্পৰ্কীয় কিছু নতুন সুযোগ লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰত অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৱেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কত থাকিব। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানৰ বাবে পেটৰ লগত জড়িত যিকোনো সমস্যা বৃদ্ধি পাব পাৰে, যিয়ে আপোনাৰ দৈনন্দিন কাম কাজত প্ৰভাৱ পেলাব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যদি সম্পত্তিৰ লগত জড়িত কোনো বিষয় আবদ্ধ হৈ আছিলে, তেন্তে আজি বিশেষ ব্যক্তিৰ সহায়ত সমাধান পোৱা উচিত সম্ভাৱনা আছে। এজন জ্যেষ্ঠ ব্যক্তিৰ সংগীয়ে আপোনাৰ মতাদৰ্শনত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন আনিব। এইটোও অতি সাৱধান হোৱাৰ সময়। সৰু সৰু ভুলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভুল সংগ আৰু বেয়া অভ্যাসৰ পৰা যুৱক যুৱতীসকলে দূৰত্ব বজাই ৰাখিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত কাৰোবাৰ পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি ব্যৱসায়ত কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰক। এই অংশীদাৰিত্ব লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ আধিপত্য আৰু মৰ্যাদা কাৰ্যালয়ত থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। কাহ চৰ্দি আদিৰ দৰে সৰু সৰু সমস্যা আজি থাকিব পাৰে। ঘৰুৱা চিকিৎসাৰ দ্বাৰা স্বাস্থ্য আৰোগ্য লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'ব লাগিব। নিশ্চয় আপুনি উপযুক্ত সমাধান লাভ কৰিব আৰু আপোনাৰ উদ্দেশ্যও সমাধান হ'ব। গ্ৰহৰ অৱস্থানত ইতিবাচক পৰিৱৰ্তন আহি আছে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশ ভালদৰে চিন্তা কৰক। হঠাতে ঘৰত অতিথি আহিলে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে। বন্ধুৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ কাম কাজ পৰিস্থিতিৰ বাবে কাইলৈৰ বাবে পিছুৱাই নিদিব, কাৰণ সঠিক সময়ত কৰা কামৰ ফলত উন্নত ফলাফল পোৱা যায়। সহকৰ্মী আৰু কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা থাকিব। এই সময়ত চৰকাৰী কাৰ্যালয়ত নতুন নীতিৰ বিষয়েও আলোচনা কৰা হ'ব। বিবাহিত জীৱন মধুৰতা থাকিব। বিপৰীত লিংগৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। আপোনাৰ সংঘটিত দৈনন্দিন কাম কাজৰ আৰু খাদ্যাভ্যাস আপোনাক শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ লগত থাকিবলৈ সুযোগ লাভ কৰিব। দিনটো অতি ইতিবাচকৈ থাকিব। নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে। আপোনাৰ ভিতৰত নতুন শক্তিৰ প্ৰভাৱ অনুভৱ কৰিব পাৰিব। বিত্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বাবে আজি অনুকূল দিন। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে সৰু সৰু কথাবোৰত জড়িত হৈ পৰিলে আপোনাৰ মনোবল দুৰ্বল হৈ পৰিব। খং নিয়ন্ত্ৰণ কৰি শান্ত হৈ থাকক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। ইয়াৰ ফলত ঘৰৰ পৰিৱেশো নষ্ট হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ অংশীদাৰৰ সৈতে চলি থকা কাৰ্যকলাপসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰক। খং উঠিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। অভিজ্ঞ ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকিলে আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে সময় কটালে পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা আৰু ঘনিষ্ঠতা আহিব। আপোনাৰ প্ৰেম সংগীৰ সৈতে লং ড্ৰাইভ বা ডিনাৰ কৰিবলৈ যাব পাৰে। গৰমৰ বাবে এলেহুৱা আৰু ভাগৰুৱা অনুভৱ কৰিব। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ দিন হ'ব, কিন্তু উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে পৰিস্থিতিত অনুকূল হৈ পৰিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব। বিবাহযোগ্য লোকৰ বাবে এটা ভাল খবৰ আহিব পাৰে। সাৱধান হওক, দুপৰীয়া কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আজি আপুনি উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ পৰিস্থিতি অনুকূল হৈ পৰিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল হৈ আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিবলৈ গৈ আছে। বিবাহযোগ্য লোকৰ বাবে এটা ভাল খবৰ আহিব পাৰে। সাৱধান হওক, দুপৰীয়া কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ ধৈৰ্য আৰু সংযম ধৰি চলিব লাগিব। লগতে ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰাত কিছু সময় কটাওক।
ঋণ সম্পৰ্কীয় যিকোনো লেনদেন আজি যদি কৰে তেন্তে ক্ষতি হ'ব পাৰে। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। কিছুমান লাভজনক অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু অসাৱধান নহ'ব, কাৰণ বিত্ত সম্পৰ্কীয় কিছুমান সমস্যাও হ'ব পাৰে। নিয়োজিত লোকে নিজৰ ঊৰ্ধ্বতন বিষয়া আৰু বছৰ লগত কথা পাতি থাকোঁতে কাজিয়াত লিপ্ত হোৱা উচিত নহয়। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বিষয়ে অতি সংঘটিত হোৱাৰ প্ৰয়োজন আছে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।